এয়া ক'বলৈ ওলাইছোঁ তেতচুকু কুৰয়ানাগিয়ে লিখা আৰু তুষপ্ৰভা কলিতাই কৰা অসমীয়া অনুবাদ তত্ত্বচ্ছানৰ কাহিনী। চতুৰ্থ খণ্ড। স্কুলখন ভাল লাগিছে। পিছ মুহূৰ্ততে এটা চিঞৰ মাৰি তত্ত্বচ্ছানে ৰেলৰ ডবাৰ স্কুলখনৰ ফালে দৌৰিবলৈ ধৰিলে। দৌৰি থাকোঁতেই মূৰটো ঘূৰাই ঘূৰাই তাই মাকক চিঞৰি মাতিবলৈ ধৰিলে, আহা সোনকালে আহা, সেই ৰৈ থকা ৰেলখনত উঠোগৈ। চক খাই মাক তাইৰ পিছে পিছে দৌৰিবলৈ ধৰিলে। মাকে আগতে বাস্কেটবল খেলিছিল, সেইকাৰণে তেখেতে তত্ত্বচ্ছানতকৈও বেগাই দৌৰিব পাৰিছিল। তাই গৈ দুৱাৰমুখ পাওঁতেই তেখেতে তাইৰ চোলাত খামুচি ধৰিলে। তুমি এতিয়াই সোমাব নোৱাৰা, মাকে তাইক ধৰি ৰাখি ক'লে। ডবাবোৰ হ'ল ক্লাছৰুম আৰু তোমাকতো এতিয়াও ইয়াত লোৱাই হোৱা নাই। সঁচাকৈয়ে যদি তাত তুমি উঠিব খোজা তেন্তে তুমি হেডছাৰৰ ওচৰত ভাল ছোৱালী, নম্ৰ ছোৱালী হ'ব লাগিব। আমি এতিয়া তেখেতক দেখা কৰিম আৰু যদি সকলো ঠিকে থাকে তেন্তে তুমি এইখন স্কুলত পঢ়িবলৈ পাবা, বুজিছা নহয়? চিধাই ৰেলখনত উঠিবলৈ নাপাই তত্ত্বচ্ছান বৰকৈয়ে নিৰাশ হ'ল, কিন্তু মাকৰ মতে চলাই ভাল হ'ব বুলি তাই ঠিক কৰিলে। ঠিক আছে, তাই ক'লে। তাৰ পিছতে আৰু একেষাৰ লগাই দিলে, এইখন স্কুল বৰ ভাল লাগিব। মাকৰ তাইক বৰ ক'বৰ মন গৈছিল যে স্কুলখন তাইৰ ভাল লগা নলগাটো আচল কথা নহয়। আচল কথা হ'ল হেডমাষ্টৰৰ তাইক ভাল লাগিবনে নালাগে। কিন্তু তেখেতে কেৱল তাইৰ চোলাৰ পৰা হাত এৰি দিলে, তাইৰ হাতত ধৰিলে আৰু হেডমাষ্টৰৰ অফিচৰ পিনে পোনাই দিলে। গোটেইকেইটা ডবা নীৰৱ হৈ আছিল, কাৰণ দিনটোৰ প্ৰথম শ্ৰেণীটো আৰম্ভ হৈছিল। স্কুলখনৰ অপ্ৰশস্ত পথাৰখন বেৰাৰ সলনি গছে ঘেৰি আছিল আৰু ফুলনিত ৰঙা আৰু হালধীয়া ফুল উপচি আছিল। হেডমাষ্টৰৰ অফিচটো ডবাত নহয়, গেইটৰ বিপৰীতে 7 খলপা অৰ্ধবৃত্তাকাৰ পাথৰৰ চিৰিৰ ওপৰত থকা এটা এমহলীয়া ঘৰৰ সোঁফালে। তত্ত্বচ্ছানে মাকৰ হাত এৰি দৌৰি গৈ চিৰিকেইটা বগালে আৰু তাৰ পিছত হঠাৎ ঘূৰিল, ফলত মাকে তাইৰ গাত খুন্দা খাবই খুজিছিল। কি হ'ল তোমাৰ? স্কুলখন সম্পৰ্কে তত্ত্বচ্ছানে নিজৰ মত সলনি কৰিছে বুলি ভয় কৰি মাকে সুধিলে। একেবাৰে ওপৰৰ চিৰিত মাকতকৈ ওপৰত থিয় হৈ তত্ত্বচ্ছানে গুৰুত্ব সহকাৰে মাকক ফুচফুচাই ক'লে, আমি যে লগ পাবলৈ যাম মানুহজন ষ্টেচন মাষ্টৰহে দিয়া। মাকৰ প্ৰচুৰ ধৈৰ্য আৰু ৰসবোধ আছিল। নিজৰ মুখখন তত্ত্বচ্ছানৰ মুখৰ ওচৰ চপাই তেখেতে ফুচফুচাই সুধিলে, কিয়? প্ৰত্যুত্তৰত তত্ত্বচ্ছানেও ফুচফুচাই ক'লে, তুমি কৈছা তেখেত হেডমাষ্টৰ, কিন্তু এই ডবাবোৰ যদি তেখেতৰ নিজৰে তেন্তে তেখেত নিশ্চয় ষ্টেচন মাষ্টৰহে হ'ব। মাকে স্বীকাৰ কৰিব লগা হ'ল যে পুৰণা ডবাবোৰ স্কুল হিচাপে ব্যৱহাৰ কৰাটো অস্বাভাৱিক কথা হয়, কিন্তু ব্যাখ্যা কৰি থকাৰ সময় নাছিল। তেখেতে কেৱল ক'লে, তুমি নিজেই তেখেতক নুসুধা কিয়? আৰু বাৰু তোমাৰ দেউতাৰাৰ বিষয়ে কি ক'বা তেন্তে? তেখেতে বেহেলা বজায়, নহয় জানো? আৰু নিজৰ কেইবাখনো বেহেলা আছে, কিন্তু তাৰ মানেতো আমাৰ ঘৰখন বেহেলাৰ দোকান নহয়, হয় জানো? নহয়, তত্ত্বচ্ছানে মানি ল'লে আৰু মাকৰ হাতত ধৰিলে।